সম্ভাৱনাৰ আন এক নাম ৰহাৰ জানমণি। তাই কৰিব নোৱাৰে কি, তাই নকৰে কি? দৰিদ্ৰতা, আৰ্থিক অনাটন তাইৰ বাবে হেঙাৰ হ'ব নোৱাৰে। হাতে কামে লাগি সেই কথা প্ৰমাণ কৰিলে ৰহাৰ জানমণি বৰ্মনে। জানমণিয়ে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৰহা মহাবিদ্যালয়ৰ পৰা আৰু ৭৯.৬% নম্বৰেৰে উত্তীৰ্ণ হৈছে জানমণি বৰ্মন। জানমণিৰ নাই সুচল পঢ়াৰ পৰিৱেশ, নাই কোনো গাইড, কেৱল নিজৰ ওপৰতে নিজৰ ভৰসা বিশ্বাস। ৰহাৰ পুৰণা চাৰিআলিত পথপথত জানমণিৰ মাতৃয়ে দিয়ে এখন চাহ ভাতৰ দোকান। পিতৃয়ে বহিৰাজ্যত কাম কৰে। জানমণিক প্ৰায়ে দেখা যায় মাতৃৰ দোকানত সহায় কৰা। আজিৰ সময়ত মাতৃক ব্যৱসায়ত সহায় কৰাৰ উপৰিও জানমণিয়ে কৰে চিলাই কাম। উপাৰ্জনৰ একমাত্ৰ সম্বল তেনেদৰে নিজৰ খৰচ নিজে উলিয়াই অধ্যয়ন কৰে জানমণি বৰ্মনে। কামৰ বোজাৰ মাজতো ধ্যানমগ্ন জানমণি। পঢ়া আৰু পঢ়া। পিতৃ মাতৃয়ে প্ৰয়োজনীয় পঢ়াৰ সামগ্ৰী যোগাৰ কৰি দিব নোৱাৰিলেও নিজৰ অধ্যৱসায়ত অটল জানমণি। আৰু আজি জানমণিৰ মুখত বিৰিঙিছে সন্তুষ্টিৰ হাঁহি। মাতৃৰ চকুত দেখিবলৈ পোৱা গৈছে আনন্দৰ চকুপানী। জানমণিৰ সপোন এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ, যাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু হৈছে জানমণি বৰ্মন। বোকাত পদুম ফুলে, সেয়া আকৌ এবাৰ প্ৰমাণ কৰিলে ৰহাৰ জানমণি বৰ্মনে। পাই মানে উত্তীৰ্ণ হৈছিল ৰহা কলেজ। এডুকেশ্যন, জিঅ'গ্ৰাফী আৰু পলিটিকেল চায়েন্স। ভালেই লাগিছে বাৰু। ভৱিষ্যতে চাওঁ, গ্ৰেজুৱেশ্যন কৰাৰ পিছত APSC কাৰণে কৰিম কিবা এটা। আমি দেখিবলৈ পাওঁ যে যিহেতু ৰহা পুৰণা চাইডে তোমাৰ মাৰ দোকান আছে, তুমি দোকানতো আহি মাক সহায় কৰাহি, লগতে চিলাই দোকানতো লাগি আছা। কি ক'বা আচলতে পঢ়াৰ লগতে তুমি তেনেকে? মানে আৰ্থিকভাৱে যিহেতু দুৰ্বল, গতিকে সকলো কাম যিয়ে নহওক কাম এটা কৰি উপাৰ্জন কৰি ঘৰখনতো সহায় কৰি নিজৰ পঢ়া খৰচটো মানে আনিবলৈ কাৰণে যত্ন কৰোঁ। সেইকাৰণে মই মাৰ লগতো লাগি দিওঁ, মায়ে যাতে কষ্ট নাপায় মাৰ লগতো লাগি কৰি নিজৰো কিবা এটা উলিয়াবলৈ চেষ্টা কৰি আছোঁ। টিউশ্যনো কৰিছিলোঁ, এতিয়া নাই মোৰ টিউশ্যন বাৰু। চিলাই শিকি আছা? এতিয়া চিলাই শিকি আছোঁ। তাই মোক বহুত সহায় কৰে, সেইটো কথা মোৰ মানিব লাগিব। মোৰ ছোৱালী তিনিজনীৰ ভিতৰত তাই মানে বহুত অমায়িক আৰু মানে ঘৰখনৰ কাম বনতো সহায় কৰে। তাৰ বাহিৰেও তাই যেতিয়া পৰীক্ষা দিছিলে তেতিয়াও তাই 7টা ল'ৰা ছোৱালী 5-6ৰ ল'ৰা ছোৱালী টিউশ্যন পঢ়াইছিলে। টিউশ্যন পঢ়াই পেলাই তাৰ ভিতৰতো তাই পঢ়ি পেলাই যে ইমানখিনি পালেগৈ মই ভবাই নাছিলোঁ ইমানখিনি হ'ব বুলি। আৰু ভবা নাছিলোঁ মানে আশাও কৰিছিলোঁ। আৰু এতিয়া মই মানে উপায় নাপাই পেলাই তাহাঁতে ভালকৈ পঢ়ক বুলি পেলাই দোকান এখন দিলোঁ ৰহা পুৰণা চাৰিআলিতে। এই দোকানখনতো তাই আহি মাজে মাজে মোক বহুত সহায় কৰে। বজাৰ বাৰ দিনা অকণমান ভিৰ হয়, মানুহ কাষ্টমাৰ আহে কাৰণে তাই মোক সহায় কৰি দিয়েহি। আৰু লগতে তাই ঘৰখনৰ কাম বনো কৰে আৰু আহি পেলাই চিলাই শিকেহি। ইয়াত আহি পেলাই ওচৰতে টেইলৰ এখন আছে, টেইলৰখনতে তাই চিলাই শিকেহি। তাই মানে ভাবে কি মাক অকণমান পাৰিলে আৰ্থিকভাৱে সহায় কৰোঁ, নিজৰ খৰচটো যাতে কিবা এটা ওলায় এনেকৈ বুলি ভাবিয়ে। আৰু মই গাঁৱত, আমাৰ অৰিজিনেল ঘৰ আমতলা হয়, গাঁৱৰ পৰা মানে দূৰ হয় কাৰণে সিহঁতক দুজনী ছোৱালীক মই উলিয়াই আনিলোঁ। এইটো কাৰণে পঢ়াৰ কাৰণে মই উলিয়াই আনিছিলোঁ। হয়, দোকানখন দিছোঁ। বাপেকে মানে বাহিৰত থাকে, বাপেক বাহিৰত গাড়ী চলায় বাপেকে। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে মোৰ, বহুত ভাল লাগিছে। ৰহা কলেজত কোনো টিউশ্যন চিউশ্যন নোহোৱাকৈ তাই যে ইমানখিনি সফলতা লাভ কৰিব মই ভবাই নাছিলোঁ। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট, সংবাদ লহৰ।